মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আলোচনা কৰিবলৈ ওলাইছোঁ ষষ্ঠ শ্ৰেণীৰ যিটো একাদশ পাঠ সঞ্চয়, সেই কবিতাটো আলোচনা কৰিবলৈ ওলাইছোঁ। কবিতাটো লিখিছে কবি নীলমণি ফুকনদেৱে। গতিকে কবিতাটো আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি তেখেতৰ বিষয়ে এটি চমু পৰিচয় ল'বলৈ চেষ্টা কৰিম। কবি নীলমণি ফুকনৰ পিতৃ আছিল লম্বোদৰ ফুকন। নীলমণি ফুকনে শিক্ষকতাৰে চাকৰি জীৱন আৰম্ভ কৰিছিল। তেখেতে আলোচনী, সাদিনীয়া, তাৰপিছত বাতৰি, 9 জুন, শিশু আলোচনী আদি সম্পাদন কৰিছিল। তেখেতৰ কবিতা পুথিৰ ভিতৰত উৎকৃষ্ট কবিতা পুথিকেইখন হ'ল জ্যোতিকণা, মানসী, গুটিমালি, জিঞ্জিৰী, সন্ধানী, অমিত্ৰা, আহুতি, শতধাৰা, মৰাডালৰ কুঁহিপাত আৰু মানস প্ৰতিমা ইত্যাদি প্ৰধান। আৰু প্ৰবন্ধ পুথিৰ ভিতৰত তেখেতৰ আছিল চিন্তামণি আৰু সাহিত্য কলা। এই দুখন তেওঁৰ উৎকৃষ্ট প্ৰবন্ধ পুথি। গতিকে নীলমণি ফুকনদেৱৰ বিষয়ে চমু আভাস এটা আমি পালোঁ। গতিকে এতিয়া আমি আমাৰ মূল যিটো কবিতা, মূল পাঠলৈ আহোঁ। সেইটো হৈছে সঞ্চয়। কবিতাটিৰ নাম হৈছে সঞ্চয়। এতিয়া সঞ্চয়ৰ বিষয়ে এটা চমু আভাস দিছে যে সঞ্চয়ৰ অভ্যাসে সকলোকে সমৃদ্ধ কৰে। অৰ্থাৎ সঞ্চয় যদি আমি কৰোঁ, যদি আমি সঞ্চয় মানে হৈছে সাঁচি ৰখা। যে সাঁচি ৰখা অভ্যাসে আমাক কি ক'লে সমৃদ্ধিশালী কৰে। মৌ-মাখিয়ে পা পোৱালিৰ বাবে কৰা সঞ্চয়ৰ পৰা আমি মৌৰস পাওঁ। যে মৌ-মাখিবিলাকে কি কৰে, নিজৰ পোৱালিক লালন পালনৰ বাবে কি কৰে, মৌৰস সাঁচি ৰাখে বা মৌৰস সিহঁতে সঞ্চয় কৰি ৰাখে। কিন্তু উইবোৰে মাটি সঞ্চয় কৰিলে ইয়াৰ ৰস-পম নাইকিয়া হয়। আনহাতে উইয়েও সঞ্চয় কৰে, মাটি সঞ্চয় কৰে উইয়ে, কিন্তু উইৰ যিটো সঞ্চয়, উইয়ে যিখিনি সাঁচি ৰাখে সেইখিনিয়ে কিন্তু মাটিৰ গুণাগুণ নষ্ট কৰে। সেয়েহে সঞ্চয় কৰা ডাঙৰ কথা নহয়। সঞ্চিত সামগ্ৰী কেনেকৈ ব্যৱহৃত হয় সেয়াহে গুৰুত্বপূৰ্ণ কথা। যে আমাৰ কবিতাটিৰ মাজেদি এইটো কথাই বাৰে বাৰে ক'বলৈ চেষ্টা কৰিছে যে সঞ্চয় কৰাটো ডাঙৰ কথা নহয়, কিন্তু সেই সামগ্ৰী কেনেদৰে ব্যৱহাৰ হয় সেয়াহে গুৰুত্বপূৰ্ণ কথা। দেশ আৰু দহৰ বাবে সঞ্চয় কৰাটো লক্ষ্য হোৱা আৱশ্যক। এই পাঠটিৰ মাধ্যমত আমি বিভিন্নজনৰ সঞ্চয়ৰ লক্ষ্য আৰু তাৰ পৰিণতি সম্পৰ্কে আমি জানিব পাৰিম। গতিকে দেশ আৰু দহৰ কাৰণে সঞ্চয় কৰাটো অতিকৈ প্ৰয়োজনীয়। আমি যদি যিখিনি উপাৰ্জন কৰোঁ সেইখিনি যদি গোটেইখিনিয়ে আমি শেষ কৰি দিওঁ বা খৰচ কৰি পেলাওঁ, তেতিয়াহ'লে আমাৰ হয়তো ভৱিষ্যতত আমি কিবা বিপদত পৰিলে সেই সঞ্চিত ধন যদি নাথাকে তেতিয়াহ'লে আমি এটা বিপদৰ সন্মুখীন হওঁ। গতিকে আৰু যদি আমি সঞ্চিত যিখিনি সাঁচি ৰাখোঁ, সঞ্চিত ধন যদি আমি ভাল কামত ব্যৱহাৰ নকৰোঁ, দেশৰ আৰু দহৰ কাৰণে যদি আমি সঞ্চয়খিনি ব্যৱহাৰ নকৰোঁ, তেতিয়াহ'লে তেনেকুৱা সঞ্চয়ো কোনো কামত নাহে। তেনেকুৱা সঞ্চয়ৰ পৰা আমাৰ কোনো লাভ নহয়। গতিকে সঞ্চয় বিভিন্নজনে কেনেদৰে সঞ্চয় কৰে এই কবিতাটিৰ মাধ্যমেদি ক'বলৈ বিচাৰিছে। গতিকে আহাচোন কবিতাটোৰ পংক্তিবিলাকত আমি কি পাওঁ আমি সেয়া আলোচনা কৰি চাওঁ। সঞ্চয়। উইৰ সঞ্চয় মাটি কৰকৰা, মোৰ সঞ্চয় বিচনীখন। উইৰ সঞ্চয়ে মাটি ৰস সৰে, মোৰ সঞ্চয়ত মধুবৰ্ষণ। উইৰ সঞ্চয়ে মাটি কৰকৰা, অৰ্থাৎ উইয়ে যিবিলাক সঞ্চয় কৰে, উইয়ে যিখিনি মাটি সংগ্ৰহ কৰে, যিখিনি মাটি সঞ্চয় কৰে, সাঁচি ৰাখে, সেই মাটিখিনি কি হয়, কৰকৰা হয়, শুকান হয়, নিৰস হয়। মোৰ সঞ্চয় বিচনীখন, আকৌ মোৰ যিখন বিচনী আছে, মই সঞ্চয় কৰোঁতে কৰোঁতে এখন বিচনীৰ নিচিনা হয় মৌ, সেইকাৰণে আমি মৌ বা বুলি কওঁ, সেইটো মৌ বিচনী বুলি কওঁ। উইৰ সঞ্চয়ে মাটি ৰস সৰে, মোৰ সঞ্চয়ত মধুবৰ্ষণ। উই সঞ্চয় কৰিলে মাটিবিলাক, তোমালোকে দেখিছা উই সাপলুবিলাক দেখা পোৱা, উই সাপলুবিলাক কিমান ওখ ওখ হয়, কিমান মাটি সঞ্চয় কৰে, কিন্তু সেই মাটিখিনি কোনো কামত নাহে, সেই মাটিখিনিত কোনো ৰস নাথাকে, শুকান হৈ পৰে। কিন্তু মৌৱে যিখিনি সঞ্চয় কৰে, সেই মৌ সঞ্চয়ৰ ফলতে আমি
মধু খাবলৈ পাওঁ, অৰ্থাৎ মৌ খাবলৈ পাওঁ। সিহঁতে নিজৰ পোৱালীৰ কাৰণে যিখিনি সংগ্ৰহ কৰি ফুৰে, ফুলৰ পাহিয়ে পাহিয়ে মৌ সংগ্ৰহ কৰি ফুৰে, সেই সংগ্ৰহিত মৌখিনি নিজৰ পোৱালি খোৱাৰ পিছতো আমি মানুহেও তাৰ সেই মধু বৰ্ষণ কৰিব পাৰোঁ। তাৰ যিখিনি মধু সংগ্ৰহ কৰে, সেই সংগ্ৰহিত মৌখিনি আমিও খাব পাৰোঁ। বাঢ়ে কৃপণৰ সঞ্চয়ত নিতে, আন্ধাৰ মাথোন চোৰ চাঙত। বাঢ়ে কৃপণৰ সঞ্চয়ত নিতে, যে যিবিলাক কৃপণ, অতি কৃপণ লোক, যিবিলাকে খৰচ কৰিব নোৱাৰে, খৰচত যিবিলাকৰ হাত টান, মানে খৰচ কৰিবলৈ অৰ্থাৎ টান পায়, সিহঁতৰ কি হয়, সঞ্চয় দিনে দিনে বাঢ়ি থাকে, সঞ্চয় তেওঁলোকৰ কমি নাযায়, বাঢ়িয়ে থাকে। আন্ধাৰ মাথোন চোৰ চাঙত, গতিকে সিহঁতৰ সদায় ভয়, চোৰ হ'ব নেকি, মোৰ ধন সম্পদখিনি কোনোবাই চোৰ কৰি লৈ যাব নেকি, সদায় এটাই চিন্তাই সিহঁতক আগুৰি ৰাখে যে চোৰ আহিব নেকি, মোৰ ধন সম্পদখিনি নষ্ট হৈ যাব নেকি বা চুৰি কৰি লৈ যাব নেকি, এনেকুৱা এটা চিন্তাই তেওঁলোকক সদায় আন্ধাৰত ৰাখে, মনবিলাক সদায় তেনেকুৱা কৰিয়ে ৰাখে। জ্ঞানৰ সঞ্চয়ে পোহৰ বিলাই, মনৰ নেদেখা কুণ্ঠিবোৰত। যদি আমি জ্ঞান সঞ্চয় কৰোঁ, আমি বহুত কিতাপ পত্ৰ আলোচনীৰ মাধ্যমত আমি কি কৰিব পাৰোঁ, আনুষ্ঠানিক শিক্ষাই যে অকল জ্ঞান দিয়ে এনেকুৱা নহয়, আমাক বাস্তৱ অভিজ্ঞতা অনানুষ্ঠানিকভাৱেও আমি বহুত জ্ঞান আহৰণ কৰিব পাৰোঁ। গতিকে জ্ঞানৰ সঞ্চয়ে কি কৰে, পোহৰ বিলায়। জ্ঞানৰ সঞ্চয়, জ্ঞান যদি আমাৰ বাঢ়ে, তেতিয়াহ'লে সেই জ্ঞানৰ পোহৰে মোৰ ওচৰত থকা লোক বা সমাজ এখনক কি কৰিব পাৰে, পোহৰাই তুলিব পাৰে, জ্ঞানৰ পোহৰে পোহৰাই তুলিব পাৰে। মনৰ নেদেখা কুণ্ঠিবোৰত, আৰু আমাৰ মনৰ যিবিলাক নেদেখা কোঠালি আছে, মনৰ যিবিলাক নেদেখা ঠাই আছে, কুণ্ঠি মানে কোঠালিবিলাক, মনৰ যিবিলাক নেদেখা কোঠালি আছে, সেইবিলাকত কি হয়, আমাৰ মনৰ পৰা যিবিলাক কুভাৱ, কুসংস্কাৰ, অন্ধবিশ্বাসে আগুৰি আছে, সেইবিলাক জ্ঞানৰ পোহৰে কি কৰে, আঁতৰাই পেলায়। সেই কথাটোকে ক'বলৈ ইয়াতে বিচাৰিছে। পুণ্যতয়া গংগা জল সাঁচি থলে, হয় শান্তিয়নী পবিত্ৰ জল। যে পুণ্যতয়া গংগা জল, পুণ্যতয়া হৈছে যে আমাৰ যি নদীৰ পানী পবিত্ৰ, তাক পুণ্যতয়া বুলি কৈছে। গংগা নদী পবিত্ৰ, আমি সকলোৱে জানো গংগা নদীক পবিত্ৰ জ্ঞান কৰা হয়। সাঁচি থলে হয় শান্তিয়নী পবিত্ৰ জল, যে গংগা জল যদি আমি আনি ঘৰত ৰাখি থওঁ, তেতিয়াহ'লে পূজা পাৰ্বণৰ আগত আমি ছটিয়াই দি ঘৰখন শুদ্ধ কৰি লওঁ, অৰ্থাৎ সেয়া আমি শান্তি পানী বুলি কওঁ। সোণৰ পাত্ৰতো মহৰ খুলিত জল সাঁচি থলে নহয় নিৰ্মল। যে সোণৰ পাত্ৰটো কি ডাঙৰ কথা নহয়, যে সোণৰ পাত্ৰটো যদি মহৰ খুলিৰে, মহৰ খুলি হৈছে কি, য'ত গৰু মহৰ খুটি থাকে, খুলি থাকে, সেইবিলাক হৈছে বহুত লেতেৰা ঘোলা পানী, জল সাঁচি থলে নহয় নিৰ্মল। সেই যদি ঘোলা পানী আনি আমি সোণৰ পাত্ৰটো থওঁ, সেই পানী কেতিয়াও আৰু পবিত্ৰ নহয়, বা সেই পানী কেতিয়াও নিৰ্মল হ'ব নোৱাৰে, পৰিষ্কাৰ হ'ব নোৱাৰে। সোণৰ পাত্ৰত থলে যে সেই পানীখিনি পবিত্ৰ হৈ পৰিব, এনেকুৱা কথা নহয়, সোণৰ পাত্ৰত থলেও সি পবিত্ৰ নহয়। আনহাতেদি গংগাজল যদি আমি এটা সাধাৰণ বটলত, সাধাৰণ পাত্ৰটো থওঁ, সি কিন্তু গংগাজলেই হৈ থাকিব, গংগাজল পবিত্ৰ। সাঁচি থোৱাকে সঞ্চয় নকয়, যদি তাৰে হিত সাধন নহয়। সাঁচি থোৱাকে সঞ্চয় নকয়, যদি তাৰে হিত সাধন নহয়। যে আমি সাঁচিয়ে ৰাখি আছোঁ, যে দিনে দিনে সম্পদ সঞ্চয় কৰিয়ে আছোঁ, কিন্তু সেই সঞ্চয়ে কোনোদিন কাৰো উপকাৰ কৰা নাই, কোনোদিন কাৰো বিপদৰ পৰা উদ্ধাৰ কৰা নাই, কাৰো হিত সাধন কৰা নাই, অৰ্থাৎ কাৰো উপকাৰ কৰিব পৰা নাই, সেই সঞ্চয়খিনিও আমাৰ কোনো কামত নাহে। গতিকে সঞ্চিত ধনে যদি আমাৰ কাৰোবাক বিপদৰ পৰা বচাব পাৰে, বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰে, দেশৰ বিপদৰ সময়তো আমি সহায়ৰ হাত আগবঢ়াব পাৰোঁ, সেই সঞ্চয়ে আমাৰ দেশৰো উপকাৰ কৰিব, লগতে আমাৰ দহৰো উপকাৰ কৰিব। গতিকে এনেকুৱা সঞ্চয়ে আমি কৰিব লাগে, যি সঞ্চয়ে মানুহৰ উপকাৰ সাধন কৰিব পাৰে। এই কবিতাটিৰ মাজেদি এই কথাটোকেই ক'বলৈ বিচাৰিছে, যে যিখিনি আমাৰ সঞ্চিত ধন, সেই সঞ্চিত ধনখিনি সদায় আমি নিজৰ লগতে দেশৰ আৰু আনৰ উপকাৰৰ কথাও, উপকাৰ অহাত আমি ব্যৱহাৰ কৰিব লাগে।
গতিকে আজিলৈ কবিতাটো ইমানতে শেষ হ'ল। আশা কৰোঁ তোমালোকে কবিতাটো বুজিব পাৰিছা। ইয়াৰ পিছত ইয়াৰ প্ৰশ্ন উত্তৰ সম্বন্ধে আমি আলোচনা কৰিম। আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।